আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হয়? উত্তৰটো হৈছে 1998 চনত। 1998 চনত গুগল আৱিষ্কাৰ কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? উত্তৰটো হৈছে 1867 চনত। 1867 চনত অসমত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যন, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰটো হৈছে চুহুংমুহুং। চুহুংমুহুঙে প্ৰথম আহোম ৰজা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ইয়াত 24 ফেব্ৰুৱাৰী দিয়া আছে। 24 ফেব্ৰুৱাৰী নহয়, হয়তো ভুল আছে এইটো। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি? আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম হৈছে সূৰ্য। সূৰ্য হৈছে আকাশৰ সবাতোকৈ উজ্জ্বল তৰা। নেক্সট কুৱেশ্যন, শ্বিলং কোনখন পাহাৰত অৱস্থিত? শ্বিলং হৈছে খাচী পাহাৰ। খাচী পাহাৰত শ্বিলং অৱস্থিত। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? সৌৰজগতৰ শনি গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে। নেক্সট কুৱেশ্যন, সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি? উত্তৰটো হৈছে কেৰেলা। নেক্সট কুৱেশ্যন, হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ হয়? হেলিৰ ধূমকেতু উত্তৰটো হৈছে 76 বছৰ মূৰে মূৰে আৱিৰ্ভাৱ হয়। নেক্সট কুৱেশ্যন, অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয়? অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি চুটিমফাক কোৱা হয়। অৰ্থাৎ চুটিমফাক অসমৰ বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম হৈছে, ইয়াৰ উত্তৰটো আছে কৌবাং। কৌবাং হৈছে মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম। নেক্সট কুৱেশ্যন, প্ৰথম তৰাইন যুদ্ধ কেতিয়া হৈছিল? প্ৰথম তৰাইন যুদ্ধ 1191 চনত হৈছিল। নেক্সট কুৱেশ্যন, বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে জ্ঞানদাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, কলা দিৱস কোন তাৰিখে পালন কৰা হয়? কলা দিৱস 30 অক্টোবৰ তাৰিখে পালন কৰা হয়। বিশ্বৰ সবাতোকৈ বেছি ধূমপায়ী দেশ কোনখন? বিশ্বৰ সবাতোকৈ ধূমপায়ী দেশখন হৈছে চীন। নেক্সট কুৱেশ্যন, অসমৰ ইতিহাসৰ কেইটা ভাগত ভাগ কৰা হৈছে? অসমৰ ইতিহাসক 4টা ভাগত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয়? হুদুম পূজা হৈছে, ইয়াৰে উত্তৰটো হৈছে কৃষিৰ উৰ্বৰতাৰ প্ৰতীক। অৰ্থাৎ হুদুম পূজা হৈছে কৃষিৰ উৰ্বৰতাৰ প্ৰতীক। নেক্সট কুৱেশ্যন, আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম হৈছে ডাবলিন। নেক্সট কুৱেশ্যন হৈছে, হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বাণভট্ট। নেক্সট কুৱেশ্যন, সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল?
উত্তৰটো হৈছে খেহু। নেক্সট কুৱেশ্যন, য়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? য়ং ইণ্ডিয়া লেখক হৈছে উত্তৰ মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে য়ং ইণ্ডিয়া গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন? বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা হৈছে ভগৱান বিষ্ণু। নেক্সট কুৱেশ্যন, কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাছাৰৰ প্ৰাচীন নাম হৈছে উত্তৰ হিড়িম্বা। হিড়িম্বা হৈছে কাছাৰৰ প্ৰাচীন নাম। নেক্সট কুৱেশ্যন, কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হৈছে ৰঘুদেৱ। ৰঘুদেৱৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে? উত্তৰটো হৈছে 1931 চনত। 1931 চনত দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? উত্তৰটো হৈছে 2খন। প্ৰথমখন হৈছে কাজিৰঙা আৰু দ্বিতীয়খন হৈছে মানাহ বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাখনৰ নাম কি? উত্তৰটো হৈছে বৰাইল। নেক্সট কুৱেশ্যন, মহীশূৰৰ নতুন নাম কি? উত্তৰটো হৈছে কৰ্ণাটক। নেক্সট কুৱেশ্যন, বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? উত্তৰটো হৈছে জয়মতী কুঁৱৰী। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1872 চনত। নেক্সট কুৱেশ্যন, GST কেই প্ৰকাৰৰ? GST হৈছে 4 প্ৰকাৰৰ। নেক্সট কুৱেশ্যন, কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে উত্তৰটো হৈছে হেনৰি কটন আছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত বুৰঞ্জী লিখতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? অসমীয়া ভাষাত বুৰঞ্জী লিখতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰে উত্তৰটো হৈছে স্বৰ্গ নাৰায়ণ। নেক্সট কুৱেশ্যন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কেবিনেট মিছন ভাৰতলৈ 1946 চনত আহিছিল। অৰ্থাৎ কেবিনেট মিছন 1946 চনত ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোনে প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে 2097 চনত। নেক্সট কুৱেশ্যন, দেউলাংখুইৰ ৰচক কোন? উত্তৰটো হৈছে ৰীতা চৌধুৰী। দেউলাংখুইৰ লেখক হৈছে ৰীতা চৌধুৰী। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? ইয়াৰে উত্তৰটো হৈছে গদাধৰ সিংহৰ দিনত। গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, চুকাফাই ক'ৰ পৰা আহিছিল? চুকাফা চীন দেশৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন, সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? সতী জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমীয়া সংস্কৃতিৰ মূল ভেটি কি? অসমীয়া সংস্কৃতিৰ মূল ভেটি হৈছে সমন্বয়। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? উত্তৰটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায়? আহোমসকলৰ বিবাহ প্ৰথা চকলং নামেৰে জনা যায়। উত্তৰটো হৈছে চকলং।
নেক্সট কুৱেশ্যন, নামঘোষা কোনে লিখিছিল? নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিল। নেক্সট কুৱেশ্যন, প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, গদাধৰ সিংহৰ আহোম নামটো কি? গদাধৰ সিংহৰ আহোম নামটো কি? উত্তৰ হৈছে চুপাতফা। চুপাতফা হৈছে গদাধৰ সিংহৰ আহোম নাম। নেক্সট কুৱেশ্যন, ৰাণী ভিক্টৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে? ইয়াৰে উত্তৰটো হৈছে 1837 চনত। 1837 চনত ৰাণী ভিক্টৰিয়া ব্ৰিটিছ সিংহাসনত বহে। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অৱ আছাম গ্ৰন্থখনৰ লেখক কোন? ডিস্কভাৰী অৱ আছাম গ্ৰন্থখনৰ লেখক হৈছে সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল? নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল? উত্তৰটো হৈছে ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াৰে উত্তৰটো হৈছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, চান্দুবি উৎসৱ পালন কোনে কৰে? চান্দুবি উৎসৱ কোনে পালন কৰে? উত্তৰটো হৈছে ৰাভাসকলে। নেক্সট কুৱেশ্যন, বিত্তীয় আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? বিত্তীয় আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। উত্তৰ হৈছে ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল? আহোমৰ দ্বিতীয় ৰাজধানী আছিল, উত্তৰ হৈছে গড়গাঁও। নেক্সট কুৱেশ্যন, এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে? উত্তৰটো হৈছে লোকসভাৰ অধ্যক্ষই। নেক্সট কুৱেশ্যন, কলিকতাত কেতিয়া অসমীয়া সাহিত্যৰ চৰা প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হৈছে 1872 চনত। নেক্সট কুৱেশ্যন, জাতীয় শিক্ষানীতি 1986 গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল? উত্তৰটো হৈছে ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? বেজবৰুৱা পদৰ সৃষ্টি ৰুদ্ৰসিংহ কৰিছিল। উত্তৰটো হৈছে ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয়? উত্তৰটো হৈছে মৌগৰণৰ ৰণ। মৌগৰৰ ৰণ। মৌগৰৰ ৰণক অসমৰ স্বাধীনতা পুনৰুদ্ধাৰ শেষ ৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এইটো নিশ্চয় সকলোৱে জানে। উত্তৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, চুকাফাই লগত কিমান মানুহ আনিছিল? চুকাফাই লগত 9000 মানুহ আনিছিল। নেক্সট কুৱেশ্যন, কোচবিহাৰৰ প্ৰথম ৰজা কোন আছিল? কোচবিহাৰৰ প্ৰথম ৰজা কোন আছিল? উত্তৰটো হৈছে লক্ষ্মীনাৰায়ণ। লক্ষ্মীনাৰায়ণ কোচবিহাৰৰ প্ৰথমজন ৰজা আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? এইটো নিশ্চয় সকলোৱে জানে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যন, পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল? উত্তৰটো হৈছে হাতী। হাতীক পুৰণি অসমৰ যুদ্ধত অধিক ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে ছডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন, উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অৱতৰণ কৰা হৈছিল? উত্তৰটো হৈছে যোৰহাট। যোৰহাটত উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন
অৱতৰণ কৰা হৈছিল? নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰে? উত্তৰটো হৈছে 2008 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন? উত্তৰটো হৈছে ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান? মানুহৰ মুখখনত হাড় হৈছে 14ডাল। এনে মানুহৰ 206ডাল হাড় থাকে। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? উত্তৰটো হৈছে আৰাৱলী। আৰাৱলী হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। নেক্সট কুৱেশ্যন, অসমৰ চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? অসমৰ চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? উত্তৰটো হৈছে ডিব্ৰুগড় চহৰক। ডিব্ৰুগড় চহৰক অসমৰ চাহৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বিশুদ্ধ খোৱা পানীৰ pH মান কিমান? ইয়াৰ হৈছে উত্তৰটো হৈছে 7। নেক্সট কুৱেশ্যন, শংকৰদেৱে বৰগীতসমূহ কি ভাষাত লিখিছিল? ইয়াৰ উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাত। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় উপগ্ৰহ অৰ্থাৎ আৰ্যভাত কিমান চনত নিক্ষেপ কৰা হৈছিল? উত্তৰটো হৈছে 1975 চনত নিক্ষেপ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাস্কৰ দা গামা ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰটো হৈছে 1498। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক? উত্তৰটো হৈছে কেৰেলা। কেৰেলা ৰাজ্যত ভাৰতৰ সৰ্বাধিক পথ ঘনত্ব। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।